নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওঁ আহক আজিৰ সংবাদ শিৰোনাম তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন তুংগত উঠিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য আন দলেও মনোনীত প্ৰাৰ্থীক লৈ অৱতীৰ্ণ হৈছে নিৰ্বাচনী যুঁজত আহতগুৰিত বৃহৎ পৰিমাণৰ ভেজাল ৰাসায়নিক সাৰ জব্দ ভেজাল সাৰ ব্যৱসায়ী 14 জনক গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে মৰিগাঁৱত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ লাহৰীঘাটতো নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অহা 29, 30 আৰু 31 জানুৱাৰীত ট্ৰাইবেল সংঘৰ অধিৱেশন নেলি মকৰিয়াত অধিৱেশনৰ লাইকতা স্থাপন এতিয়া চাওঁ আহক বাতৰি বিস্তৃত ৰূপত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনক লৈ এতিয়া বাৰুকৈয়ে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ নেতাকৰ্মীসকল এই নিৰ্বাচনী প্ৰচাৰৰ বাবে বাইক ৰেলী কৰি চমক সৃষ্টি কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থী আৰু সমৰ্থকক লগত লৈ ক'ত কিদৰে কেনেকৈ প্ৰচাৰত নামিছে চাওঁ আহক বিটিচিৰ নিৰ্বাচনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাইক সাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰৰ চমক দিয়াৰ দৰে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনতো মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোডত মঙলবাৰে এক বিশাল বাইক ৰেলী কৰি চমক সৃষ্টি কৰাৰ লগতে ব্যাপক প্ৰচাৰ অভিযানত নামি পৰা পৰিলক্ষিত হয় মন্ত্ৰীগৰাকীৰ এনে পদক্ষেপত বিজেপি দলৰ কৰ্মকৰ্তাসকল উৎফুল্লিত হৈ পৰে অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনক লক্ষ্য কৰি মঙলবাৰে বিয়লি বিজেপিয়ে জাগিৰোডত এক বিশাল বাইক ৰেলী বাহিৰ কৰে জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই এই বাইক ৰেলীৰ নেতৃত্ব দিয়ে ৰেলীত 5 শতাধিক মটৰচাইকেল আৰোহীক লগত লৈ মন্ত্ৰীগৰাকীয়ে প্ৰায় 15 কিলোমিটাৰ পথত বাইক চলাই নিৰ্বাচনী প্ৰচাৰ চলায় জাগিৰোডৰ কুৱৰগাঁৱৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলী গড়মাৰীত সামৰণি পৰে মন্ত্ৰীগৰাকীয়ে তিৱা স্বায়ত্ত পৰিষদৰ ঘগুৱা আৰু গড়মাৰী পৰিষদীয় সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থীৰ হৈ এই নিৰ্বাচনী প্ৰচাৰ চলায় এই বাইক ৰেলীৰ পিছতে প্ৰথমে 7 নং গড়মাৰী সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী মৰমী বৰদলৈক লগত লৈ এখন সভাত অংশ লয় আজি আমি ইয়াতে তিৱা কাউন্সিলৰ কাৰণে আমাৰ এটো গড়মাৰী সমষ্টি ইয়াত মৰমী বৰদলৈ বুলি আমাৰ বিজেপি দলৰ ক্যান্ডিডেট তেখেতৰ কাৰণে আজি আমি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলো আজি যথেষ্ট মানুহ ইয়াতে কেইবা হাজাৰো মানুহ 6,500ৰ সমষ্টি মাত্ৰ ভোট 6,500 ইয়াতে 3,500তকৈ অধিক মানুহ আছিল গতিকে মই বিশ্বাসী দৃঢ় বিশ্বাসী কনফাৰ্ম যে এটো সিটত আমি জিকিম আমাক কোনো ৰাখিব নোৱাৰে সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দল আৰু দলটোৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক তীব্ৰ সমালোচনা কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নিজৰ দলৰে কৰ্মীক খবৰ লোৱাৰ আহৰি নাই তিৱা নিৰ্বাচনৰ দলীয় সভাত অংশগ্ৰহণ কৰি উভতাৰ পথত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা কংগ্ৰেছ কৰ্মীৰ চিকিৎসাৰ দায়িত্ব লৈ মন্ত্ৰী পীযুষে এই কথা মন্ত্ৰী পীযুষে দাবী কৰি কয় যে যিজন সাংসদে নিজ কংগ্ৰেছ দলৰ কৰ্মীৰে খবৰ লোৱাৰ সময় নাথাকে তেনে কংগ্ৰেছ নেতাই ৰাইজৰ হৈ কি চিন্তা কৰিব বুলিও কটাক্ষ কৰে তেখেতলোকৰ মিটিঙলৈ গৈ ঘূৰি অহা গাড়ী এখন এক্সিডেণ্ট হ'ল থেকেৰা গেটত কংগ্ৰেছ দলৰ মিটিঙলৈ যোৱা গাড়ী দেই এজন ঢুকাইছে 5 জন হস্পিটেলাইজ হৈছে গোটেই 5 জনৰে মই অহংকাৰ কৰা নাই ট্ৰিটমেণ্টৰ দায়িত্ব আমি লৈছোঁ মই লৈছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ছেকেণ্ড দিনা 5 নম্বৰ দিনা নেলিত মিটিং কৰিছে নেলিৰ পৰা 20 মিনিটৰ ৰাস্তা তেখেতৰ যাবলৈকে সাহস নহ'ল বা সময় নহ'ল মই ধিক্কাৰ দিছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ জনতাৰ প্ৰতি সমষ্টি ৰাইজৰ প্ৰতি তেখেতৰ কিছু অনুকম্পা থাকক আৰু এই যিসকল ল'ৰা আছিল ৰাইজ নহয় তেওঁলোক তেখেতৰ দলৰ কৰ্মী আছিল মোৰ দলৰ কৰ্মী নহয় ইন স্পাইট অফ দেম আই এম ট্ৰাইং ইন স্পাইট অফ দ্যাট আই এম ট্ৰাইং টু হেল্প মোৰ দলৰ আমাৰ দলৰ কাৰ্যকৰ্তা নহয়
দেন অলছ' আই এম ট্ৰাইং টু হেল্প। তেওঁ কিয় নগ'ল মই তেখেতক প্ৰশ্ন সুধিছোঁ, আৰু মানুহৰ ইমানো যাতে সহানুভূতি নথকা নহয় তাৰ কাৰণে মই তেখেতক অনুৰোধ কৰিছোঁ। তেখেতৰ অলপ কিবা গণ্ডগোল হৈছে, ইয়াতে ন্যায় কৰিব পাৰে নেকি তেখেতলোকে? তিৱা কাউন্সিলে ন্যায় কৰিব পাৰে নেকি? অসম্ভৱ কথা, সেইটো মানুহে অলৰেডি ৰিজেক্ট কৰিছে। ন্যায় যিটো তেখেতলোকে কৈছিলে ইট হেজ বিন অলৰেডি ৰিজেক্টেড বাই দ্য পিপুল অফ দ্য কাণ্ট্ৰি। সেইটো ৰাহুল গান্ধী ডাঙৰীয়াই লোকসভাত কৈছিলে, ৰিজেক্ট কৰিছে, তাৰপাছত 54 নে 52 ছিটছ পাইছে। তাৰ পাছত কৈ থাকি লাভ আছে নেকি? আৰে যিজন নেতাই 20 মিনিট খৰচ কৰি তেওঁৰ দলৰ কাৰ্যকৰ্তা মৰিছে, তেখেতৰ ঘৰত খবৰ ল'বলৈ নাযায় আৰু ন্যায় দিব, ইয়াৰ অন্যায় বাহিৰে একো নহয়। ইয়াৰ পিছতে 8 নং ভগুৱা পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী মিহিৰাম বৰদলৈৰ হৈ খোলাগাঁৱত আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ কাম কাজ তথা উন্নয়নৰ খতিয়ান দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। জাগিৰোডত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনক লক্ষ্য কৰি বিশাল বাইক ৰেলীৰে এইদৰে প্ৰচাৰ চলায় মন্ত্ৰীগৰাকীয়ে। এই প্ৰচাৰ অভিযানৰ পিছতে মন্ত্ৰীগৰাকী আজমলৰ বিৰুদ্ধে সৰব হৈ পৰে। শিৱসেনাৰ দমতহে আজমলে কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ বাধ্য হয় বুলি AIUDF প্ৰধান বদৰুদ্দিন আজমলক কটু সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। আজমলৰ আগৰৰ চোৰাং কাৰবাৰৰ বিক্ৰীস্থল হ'ল মুম্বাই, যাৰ বাবে কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে বাৰে বাৰে AIUDFৰে মিত্ৰতা নকৰোঁ বুলি কোৱাৰ পিছতো আজমলে মুক্ল বুলি কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ আগবাঢ়ি যায়। চাওক, বদৰুদ্দিন আজমল ডাঙৰীয়াই জোৰ জবস্তিকে মিত্ৰতা কৰিব খুজিছে। তাৰ এটা কাৰণ হ'ব পাৰে, শিৱসেনাৰ চৰকাৰ আছে মহাৰাষ্ট্ৰত, তেওঁ ইয়াত আগৰৰ চোৰাং কাৰবাৰ কৰি বিক্ৰী কৰে মুম্বাইত। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি চোৰাং কাৰবাৰ আছে আগৰৰ, তাৰ বিক্ৰীৰ কেন্দ্ৰস্থল হ'ল মুম্বাইত। গতিকে শিৱসেনাৰ দমত কংগ্ৰেছৰ লগত তেওঁ মিত্ৰতা কৰিবলৈ বাধ্য হৈছে। ৰিপুণ বৰায়ো কেতিয়াবা বেয়াকৈ কৈ দিয়ে, জিতেন্দ্ৰ সিং ডাঙৰীয়াও কেতিয়াবা বেয়াকৈ কৈ দিয়ে, তথাপিতো মোক ল হুলস্থুল কৰে বদৰুদ্দিন আজমল ডাঙৰীয়াই। এই কথা মেটেৰিয়েলিক অসমৰ ৰাইজে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। আমি নিৰ্বাচনত জিকিম, তেওঁলোকে যিয়েই নকৰক আমি নিৰ্বাচনত জিকিম। সন্ত্ৰাসবাদীক সহায় কৰা সংগঠনৰ পৰা লোৱা আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধেও সৰব হৈ পৰে মন্ত্ৰী পীযুষ। আকৌ কৈছোঁ, হামাছক যোনে স্পনচৰ কৰে, আল কায়দাক যোনে স্পনচৰ কৰে, ISISক যোনে স্পনচৰ কৰে, তেওঁলোকে স্পনচৰ কৰে আজমল ফাউণ্ডেশ্যনকো। যে তেনেকুৱা সংগঠনে অসমক ক'লৈ লৈ যাব, অসমৰে চিন্তা কৰাৰ উচিত সময় হৈছে। ডেফিনেটলি চৰকাৰে ব্যৱস্থা ল'ব, অলপ আপোনালোকে চাই দিয়ক। উল্লেখযোগ্য যে 11 নং জোনবিল পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিনীতা দৈমাৰীৰ হৈ বুধবাৰে বাইক ৰেলীৰ পিছতে এখন সভাত ভাগ লয় মন্ত্ৰীগৰাকীয়ে। সভাত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাই, সাংসদ হৰেণ সিং বে, প্ৰাক্তন সংসদীয় সচিব বিদ্যা সিং ইংলেং আদি উপস্থিত থাকে। আজি জোনবিলত আমি নিৰ্বাচনী প্ৰচাৰ সভা আৰম্ভ কৰিলোঁ। মোৰ লগত তুলিৰাম ৰংহাং ডাঙৰীয়া, আমাৰ হৰেণ সিং বে ডাঙৰীয়া উপস্থিত আছিলে। আমাৰ এই সমষ্টিটোত মাত্ৰ 7,352টা ভোট, কিন্তু ইয়াতে আছে 3,500 মানুহ। গতিকে যোৱাকালিও একে অৱস্থা আছিল, আজিও একে অৱস্থা। আমি খুবেই কনফিডেণ্ট। আমাৰ সমষ্টিত 7টা সমষ্টি আছে, এটাটো জিকিছোঁ আনকনটেষ্টেড, বাকী 6টা গোটেইকেইটা জিকিম। মৰিগাঁৱত অব্যাহত আছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা। এই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই মৰিগাঁও আৰক্ষীয়ে শুকুৰবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। মৰিগাঁৱত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা। এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ডক্টৰ নন্দ সিং বৰকলাৰ নেতৃত্বত চলোৱা অভিযানত শুকুৰবাৰে সন্ধিয়া জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। হাৰিয়ানাৰ পঞ্জীয়নভুক্ত এখন মটৰ চাইকেলেৰে মৰিগাঁৱলৈ সৰবৰাহ কৰাৰ সময়তে 18 পেকেট হেৰইন জব্দ কৰিবলৈ সক্ষম হয় যদিও পলাই যাবলৈ সক্ষম হয় মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী।
আৰক্ষীয়ে জনোৱা মতে জব্দকৃত এটা হেৰইনৰ পেকেটৰ বজাৰ মূল্য 1,30,000 টকা। আজি ৰাতিপুৱা 10 মান বজাৰ পৰা এটা আমাৰ ইনফৰমেশ্যন আছিলে যে ওজন পৰিমাণৰ মানে হেৰইন আহিব আৰু দুটা ভাগত বিভক্ত হৈ আহিব। আমি এটা ভাগৰ খবৰটো পাওঁ আৰু সেই অনুসাৰে আমি সন্ধিয়া সময়ত ৰিচাৰ্জটো মই DSP এইফালৰ পৰা আহি আছিলোঁ। আহি থাকোঁতে আমি দেখিলোঁ যে কিন্তু এখন বাইক ৰাস্তাৰ কাষত ৰৈ আছে, কাষতে এজন মানুহে পাচাব কৰি আছিল। পাচাব কৰি থকাত আমাৰ সন্ধিয়া গাড়ীখন ৰখাই দিয়াৰ লগে লগে তেওঁ দৌৰি গৈ সিখন বাইকত উঠি পেলাই তেওঁ জাগিৰোডমুখী পলালে। এন্ধাৰ আছিলে, আমি অলপমান দূৰলৈকে খেদিলোঁ কিন্তু নাপালোঁ। মোৰ DSP ইয়াত ৰৈ গ'ল আৰু DSPয়ে দেখিলোঁ মটৰচাইকেলখনৰ কাষত থাকিবলৈ ক'লোঁ আৰু ঘূৰি আহি দেখিলোঁ যে আমি এটা পেকেট পালোঁ মোনাৰ ভিতৰত আৰু তাতে এই 18 পেকেট হেৰইন আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। মূল্যটো এনেই এটা পেকেটৰ দাম 1,30,000 টকামানকৈ হ'ব। উল্লেখ্য যে দুটা ভাগত মুঠ 70 পেকেট হেৰইন মৰিগাঁৱলৈ সৰবৰাহ কৰাৰ খবৰ লাভ কৰিছিল মৰিগাঁও আৰক্ষীয়ে। ইয়াৰে মাত্ৰ 18 পেকেট হেৰইন জব্দ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষীয়ে। এই সন্দৰ্ভত অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে মৰিগাঁও আৰক্ষীয়ে। এতিয়া আমি যিখন গাড়ী ধৰিছোঁ এই গাড়ীখন মানুহ যিজন আছিলে ৰেজিষ্ট্ৰেশ্যন আছে হাৰিয়ানাৰ, তেওঁলোকে মণিপুৰী মানুহ হ'ব। এই বস্তুখিনি ক'ৰ পৰা আহিছে ঠিক আমি ধৰিব পৰা নাই, কিন্তু আমাৰ জিলালৈ এই বস্তুখিনি দুটা ভাগত আহিছিলে। আমাৰ টোটেল আমাৰ প্ৰায় 70 পেকেটমান আছিল বস্তু, কিন্তু তাৰে আমি এতিয়া 25 পেকেট ইয়াতে ধৰিবলৈ সক্ষম, 18 পেকেট আমি ধৰিবলৈ সক্ষম হ'লোঁ। বাকীখিনি আমি ধৰিব নোৱাৰিলোঁ। বাইকত এটা মোনা আছিলে, মোনাটোৰ ভিতৰতে এটা কণ্টেইনাৰৰ ভিতৰতে বস্তুখিনি আছিলে। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা KK মোহন আৰু ৰাকেশ জাগিৰোডত উপস্থিত হৈ নগাঁও কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। শনিবাৰে সন্ধিয়া কাগজ কলৰ উদ্যোগী যুৱক যুৱতীসকলে প্ৰদৰ্শন কৰা এখন অংকীয়া ভাওনা উদ্বোধন কৰিবলৈ আহি এই আহ্বান জনায় অভিনেতাকেইজনে। শনিবাৰে নিশা জাগিৰোডত উপস্থিত হয় বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা KK মোহন আৰু ৰাকেশ। নগাঁও কাগজকল নামঘৰ প্ৰাংগণত অনুষ্ঠিত গুৰুজনাৰ অমৰ সৃষ্টি অসমীয়া ভাওনাৰ শুভ উদ্বোধন কৰি চৰকাৰক কাগজকল সন্দৰ্ভত জনালে কাটৰ আহ্বান। 4 বছৰ ধৰি বন্ধ হৈ থকা নগাঁও কাগজকলৰ কৰ্মচাৰীক দিয়ক জীয়াই থকাৰ ন্যূনতম উপাদান। চৰকাৰে পুনৰ কাৰ্যক্ষম কৰক জাগিৰোডৰ নগাঁও কাগজকল। সঁচাকৈ খুব ভাল লাগিছে। জাগিৰোডৰ লগত সদায় আমি জড়িত নাটকৰ দিনৰ পৰা। আজি আহিলোঁ এখন ভাওনা আমি উপভোগ কৰিবলৈ, ভাওনাৰ অংশ হ'বলৈ, গুৰুজনাৰ সৃষ্টি। সঁচাকৈ খুব ভাল লাগিল। আজি আমাৰ জাগিৰোড পেপাৰ কলৰ কলনী আমাৰ অতনু দাকে প্ৰমুখ্য কৰি নামঘৰ পৰিচালনা সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। মোৰ লগত আমাৰ ৰাকেশ আহিছে, মোহন আহিছে। আমি বিভিন্ন শ্ব'জবিলাক কৰোঁ, কিন্তু ভাওনাত এনেকৈ যিহেতু আমি ভাওনা আৰ্টিষ্টেই আছিলোঁ এটা সময়ত আৰম্ভণি, এনেকৈ জড়িত হ'বলৈ পাই আমাক সঁচাকৈ খুব ভাল লাগিছে। আৰু জাগিৰোডৰ যি আৱেগ, যি সমস্যা, যিটো আমি সকলোৱে জানিও কেতিয়াবা চকুমুদা কুলি নিচিনা হৈ আছোঁ, সেইখিনিও মোৰ অনুৰোধ, মোৰ আন্তৰিক আহ্বান যে সেইখিনিও চৰকাৰে শুনক। সাধাৰণ ন্যূনতম যিখিনি জীয়াই থকাৰ উপাদান তেওঁলোকে পাওক, সেইটোৱে আশা কৰোঁ। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জৰিয়তে কাগজকলবাসীৰ সমস্যা দাঙি ধৰাৰ চেষ্টা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে অভিনেতাসকলে। আজি জাগিৰোডবাসীৰ মাজত উপস্থিত হৈছে। আজি ভাওনাৰ ইয়াত যি অনুষ্ঠান পাতিছে সঁচাই ভাল লাগিছে। আমি গাঁৱৰ ল'ৰা, নামঘৰ আমি ভাওনা কৰি ডাঙৰ হৈছোঁ, গতিকে জাগিৰোডবাসী ৰাইজে যিটো আহ্বান জনালে আমাক কৈছিল আহিব পাৰিব নেকি। আমি শ্বুটিঙৰ পৰা বাহিৰে বাহিৰে আহিছোঁ আৰু জাগিৰোডবাসী ৰাইজৰ মাজত আৰু যিটো অৰ্থনীতিৰ যুগ চলি আছে জাগিৰোডবাসীৰ মাজত, গতিকে এই আপোনালোকৰ মাজেদি আমি আহ্বান জনাইছোঁ যে চৰকাৰে সোনকালে ব্যৱস্থা কৰক, ইয়াৰ গোটেই মানুহখিনি উদ্ধাৰ কৰক আৰু ইমান দুৰ্যোগৰ দিনত কৰোণাৰ যোনটো নিয়ম মানি চলি সামাজিক দূৰত্ব বজাই চলি, যিহেতু ইয়াতো নাই ভিৰ হৈছে মানুহখিনি আমাক চাবলৈ, বজাই চলি যিটো ভাওনা তেখেতসকলে পাতিছে সেই নিয়মানুৱৰ্তিতা মানি যে চলিছে সেইটো ভাল লাগিছে। আৰু এনেকৈ অসমীয়া সংস্কৃতি তেখেতসকলে জীয়াই থাকক তাকে আহ্বান জনাইছোঁ। উল্লেখ্য যে নগাঁও কাগজকলৰ দুৰ্যোগৰ মাজতো কাগজকলৰ উদীয়মান সংস্কৃতিপ্ৰেমী যুৱক যুৱতীসকলে কাগজকলৰ মংগলৰ বাবে প্ৰদৰ্শন কৰে এখন অংকীয়া ভাওনা।
ৰোহিতেশ্বৰৰ ধৰ্ম পৰীক্ষা নামৰ নাটখনৰ শুভ উদ্বোধন কৰে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু কে খ্যাত কৃষ্ণকমল খাটনিয়াৰে। মই মণিকণেশ্বৰৰ শিষ্য হৈছোঁ আৰু দ্বাৰক্ষীও হৈছোঁ। মই ভাওনাখনৰ নামটো ৰোহিতাশ্য ধৰ্ম পৰীক্ষা। এইবাৰ প্ৰথমবাৰ কৰিছোঁ, সেইটো কাৰণে ভয়ো লাগি আছে, ভালো লাগি আছে। মোৰ নামটো প্ৰণজ্যোতি শইকীয়া, মই মন্ত্ৰী ভাও কৰিছোঁ। এবাৰ সৈতে 4বাৰ হৈছে। মহাপুৰুষজনাৰ আদৰ্শক তেওঁলোকে এই অভাৱ অনটনৰ দিনতো শংকৰ উৎসৱত হ'বলগীয়া অনুষ্ঠানটো শ্ৰদ্ধাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাইজ অফিচাৰ দিলীপ গোস্বামীৰ অনুপ্ৰেৰণাত এই ভাওনা ভাগ অনুষ্ঠিত কৰাৰ বাবে আমি সকলোলৈ ধন্যবাদ জনাইছোঁ। কাগজকল সুৰক্ষা মঞ্চৰ মুখ্য আহ্বায়ক হিচাপে গুৰুজনাক সেৱা জনাইছোঁ। ৰজাঘৰৰ চকু খোল খাওক। আজি 4 বছৰ এই মানুহখিনিয়ে দৰমহা নাই, পৰিয়াল কেনেকৈ চলিছে ৰজাঘৰে বুজি পোৱা নাই। এই মানুহসকলৰ মুখলৈ হাঁহি বিৰিঙাবলৈ ৰজাঘৰে চেষ্টা কৰক। অহা 29, 30 আৰু 31 জানুৱাৰীত অনুষ্ঠিত হ'ব সদৌ অসম ট্ৰাইবেল সংঘৰ 38 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন। এই অধিৱেশনৰ লাক্ষ্যতা সোমবাৰে এক মাংগলিক কাৰ্যসূচীৰ মাধ্যমেৰে স্থাপন কৰা হয়। এই লাক্ষ্যতা স্থাপন অনুষ্ঠানত সংঘৰ ভালেমান বিষয়ববীয়া উপস্থিত থাকে। অসমৰ বিভিন্ন জনজাতিৰ লোকসকলক সংঘাবদ্ধ কৰি গঠিত সদৌ অসম ট্ৰাইবেল সংঘৰ 38 সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনখনি আগন্তুক 2021 বৰ্ষৰ 29, 30 আৰু 31 জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জাগিৰোডৰ পৰা নাতিদুৰৈত নেলি মকৰিয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গিৰিধৰ পাতৰ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত 3দিনীয়াকৈ আয়োজন কৰা এই অধিৱেশনৰ লাক্ষ্যতা এক মাংগলিক কাৰ্যসূচীৰ মাধ্যমেৰে স্থাপন কৰা হয়। তিৱাসকলৰ পৰম্পৰাগত মূল পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু মাংগলিক ৰীতি নীতিৰে এক আনন্দমুখৰ পৰিৱেশত লাক্ষ্যতা স্থাপন কৰা অনুষ্ঠানত তিৱাসকলৰ ঐতিহাসিক আৰু পৰম্পৰাগত নেলি আৰু খলা ৰাজ্যৰ ৰজা ক্ৰমে ৰামসিং দেওৰজা, প্ৰবীণ দেওৰজা প্ৰমুখ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ ভালেমান বিশিষ্ট তথা বয়োজ্যেষ্ঠ নাগৰিক তিৱা দল সংগঠনৰ নেতৃত্ব উপস্থিত থাকে। লাক্ষ্যতা স্থাপনৰ পিছতে অনুষ্ঠিত কৰা হয় এখন মুকলি সভা। অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি মশ্ৰঙে আধৰা এই সভাত সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন সোণোৱাল, উপসভাপতি পৰেশ্বৰ বৰদলৈ, সাধাৰণ সম্পাদক আদিত্য হাকলাৰী আদি উপস্থিত থাকি এই অধিৱেশন সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে সাৰুৱা ভাষণ আগবঢ়ায়। সদৌ অসম ট্ৰাইবেল সংঘৰ আগন্তুক যি 38তম 3দিনীয়া যি অধিৱেশন হ'ব, এই অধিৱেশনত আপোনালোকৰ সক্ৰিয় সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আপোনালোকে আতিথ্য প্ৰদান কৰিব লাগিব। বহুত দূৰ দূৰণিৰ মানুহ আহিব, শদিয়াৰ পৰা ধুবুৰীলৈকে। এই শদিয়াৰ পৰা ধুবুৰীলৈ 1600 যি প্ৰতিনিধি আহিব, তাত মহিলা প্ৰতিনিধিও আহিব, পুৰুষ প্ৰতিনিধি আহিব, বয়োজ্যেষ্ঠ প্ৰতিনিধি আহিব। তেওঁলোকে আহি যাতে থকা খোৱাৰ যাতে অসুবিধাৰ সন্মুখীন নহয়, ঠাণ্ডাৰ দিন তেওঁলোকে যাতে কষ্ট পাই নাযায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। আৰু আজিৰ এই লাইখুটা স্থাপন কৰাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত মই মোৰ তৰফৰ পৰাই চমুকে এই দুআষাৰ কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ। আমি সৌভাগ্য বুলি ক'ব বিচাৰিছোঁ এই মধ্য অসমৰ লিডিং কমিউনিটি হিচাপে তিৱাসকলক বা তেখেতসকলক সহযোগ কৰিছে বা কৰিব এই অঞ্চলৰ কাৰ্বি, বড়ো বা বিভিন্ন জনগোষ্ঠীৰ ৰাইজে। আৰু আপোনালোক সৌভাগ্যৱান বুলিয়েই আমাৰ অনুভৱ হৈছে। তিৱা ৰাজত্বৰ বহু সোণালী ইতিহাস এই অঞ্চলত আছে। আপোনালোকৰ যিগৰাকী বিখ্যাত বীৰ তিৱা ৰজা জোঙাল বলহু দেৱৰ এটা প্ৰতিমূৰ্তি ইয়াত উন্মোচন কৰা হ'ল। আমি চৰকাৰকো ধন্যবাদ জনাইছোঁ, সংগঠনসমূহকো ধন্যবাদ জনাইছোঁ। সুদীৰ্ঘ 7টা দশকৰ পিছত
ভাৰতবৰ্ষৰ স্বাধীনতাৰ 7টা দশকৰ পিছত আজি চৰকাৰেও এইটো গুৰুত্ব দিবলৈ বাধ্য হৈছে। উল্লেখযোগ্য যে উক্ত অধিৱেশনৰ বাবে প্ৰায় 70 লাখ টকাৰ এক বৃহৎ বাজেট নিৰ্ধাৰণ কৰা হৈছে। অধিৱেশনৰ যি লাইখুটা ইতিমধ্যে স্থাপন কৰা হৈছে আৰু আমি পূৰ্ণদমে প্ৰস্তুতি হাতত লৈছোঁ আৰু ইয়াত অসমৰ বিভিন্ন এলেকাৰ পৰা বিভিন্ন ঠাইৰ পৰা প্ৰতিনিধিসকল আহিব। তেখেতসকলক আপ্যায়ন কৰা অভ্যৰ্থনা কৰাৰ কাৰণে আমি যিখিনি কৰিব লাগে আমি এটা পৰিকল্পনা ইতিমধ্যে কৰি লৈছোঁ। প্ৰায় 70 লাখ টকাৰ এটা বাজেটো আমি ঠিক কৰি লৈছোঁ আৰু সেইমতে আমি আমাৰ কামবিলাক আমি আগুৱাই লৈ গৈ আছোঁ। আৰু ইতিমধ্যে আমাৰ যিবিলাক উপসমিতি আছে উপসমিতিবিলাকে নিজৰ নিজৰ কাম আৰম্ভ কৰিছে আৰু নিশ্চিতভাৱে আমি সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। এই অধিৱেশনৰ মূল অংশ হ'ব প্ৰতিনিধি সভা। এই প্ৰতিনিধি সভাত সদৌ অসম ট্ৰাইবেল সংঘৰ অন্তৰ্গত 53খন জিলা সমিতিৰ প্ৰায় 2000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি জনাইছে উদ্যোক্তাসকলে। অসমৰ প্ৰায় 2000 প্ৰতিনিধি ইয়াত উপস্থিত হ'ব। তেখেতসকলে ইয়াত অসমৰ জনজাতিসকলৰ যি ভৱিষ্যত কাৰ্যপন্থা কি হ'ব কি নহ'ব কি ধৰণে আগবাঢ়িব, চৰকাৰে আমাৰ জনজাতিসকলৰ কিমান সমস্যা সমাধান কৰিলে নকৰিলে সেইবিলাক বিষয়েও আলোচনা কৰিব আৰু তাৰপিছত পৰৱৰ্তী সময়ৰ কাৰণে তেওঁলোকে কৰ্মসূচী প্ৰস্তুত কৰিব আৰু সেইমতে ট্ৰাইবেল সংঘ আগুৱাই নিব। এই অধিৱেশনত অসমৰ স্বীকৃত জনজাতিসকলৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক তথা ৰাজনৈতিক অধিকাৰৰ সংগ্ৰামখনত নিজৰ প্ৰাপ্য অধিকাৰ, সাংবিধানিক মৰ্যাদা ইত্যাদিৰ ক্ষেত্ৰত এক সবল স্থিতি গ্ৰহণ কৰি পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিব আৰু জনজাতিসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলৰ অন্যতম প্ৰণৱজ্যোতি মশ্ৰঙে। সদৌ অসম ট্ৰাইবেল সংঘ অসমৰ স্বীকৃত জনজাতিসকলক প্ৰতিনিধিত্ব কৰা এটা পিতৃসম সংগঠন। জনজাতিসকলৰ বিভিন্ন সমস্যা অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, ৰাজনৈতিক ইয়াক সাংবিধানিকভাৱে প্ৰাপ্য আদায় কৰাৰ কাৰণে সদৌ অসম ট্ৰাইবেল সংঘই বলিষ্ঠ নেতৃত্ব লৈ আহিছে আৰু জনজাতিসকলৰ যি সমস্যা দীৰ্ঘদিন ধৰি এইসমূহ সমস্যা আজিও সমাধান হোৱা নাই আৰু সমস্যা সমাধান কৰাৰ কাৰণে চৰকাৰী পক্ষৰ ওচৰত হেঁচা প্ৰয়োগ কৰাৰ কাৰণে সদৌ অসম ট্ৰাইবেল সংঘই অহৰহ এক গণতান্ত্ৰিক সংগ্ৰামক নেতৃত্ব দি আহিছে আৰু গণতান্ত্ৰিক সংগ্ৰামৰ জৰিয়তে উত্থাপন হোৱা দাবীসমূহ মীমাংসা কৰাৰ কাৰণেও প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি এই অধিৱেশনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক আমি দাবী জনাম, আমি আহ্বান জনাম যে জনজাতিসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা শীঘ্ৰে ইয়াৰ সমাধানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। উদ্দেশ্যটো হৈছে যে জনজাতিসকলক সংগঠিত কৰা, জনজাতিসকলৰ সমস্যা সমাধানৰ কাৰণে ঐক্যবদ্ধ কৰি এক গণতান্ত্ৰিক সংগ্ৰামক আগুৱাই নিয়া আৰু সেই সংগ্ৰামৰ মাজেৰে সমস্যা সমাধান কৰা। অসমৰ 53টা জিলা সমিতি আছে। 53টা জিলা সমিতিৰ পৰা প্ৰায় 2000 প্ৰতিনিধিয়ে এই অধিৱেশনৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিব আৰু প্ৰতিনিধিসকলে জনজাতিসকলৰ সমস্যা সমাধানৰ সকলো দিশ পৰ্যালোচনা কৰি ভৱিষ্যত কৰ্মসূচী নিৰ্ধাৰণ কৰিব। গতিকে আমি এই অধিৱেশনে জনজাতিসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এটা নতুন দিশৰ সূচনা কৰিব পাৰিব বুলি পেলাই আমি আশা প্ৰকাশ কৰিছোঁ। তিৱা স্বায়ত্ত পৰিষদৰ নেলিখলা সমষ্টিত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ আহি মুৰ্দাবাদ ধ্বনিৰ সন্মুখীন হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। এইলৈ শনিবাৰে বিয়লি নেলিত বিজেপি আৰু কংগ্ৰেছৰ সমৰ্থকৰ মাজত বাকযুদ্ধ লাগে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছৰ নিৰ্বাচনী সভাখনত সাংসদ প্ৰদ্যুৎ বৰদলৈ, মন্ত্ৰী পীযুষ আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে। অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'ব তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন। পৰিষদীয় এই নিৰ্বাচনক লৈ এতিয়া সমষ্টিয়ে ৰাজনৈতিক দলসমূহে নিজ নিজ মনোনীত প্ৰাৰ্থীক লগত লৈ গাঁৱে গাঁৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান। এনে প্ৰচাৰ অভিযানৰ মাজতে শনিবাৰে তিৱা পৰিষদীয় 13 নং নেলিখলা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মনখুচি দেউৰীমান্তাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ'ল নেলিৰ ৰাজপথ।
কংগ্ৰেছৰ এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ সময়তে নেলীৰ স্থানীয় একাংশ যুৱকে ৰাজপথত প্ৰদ্যুৎ বৰদলৈ মুৰ্দাবাদ প্ৰদ্যুৎ বৰদলৈ গো বেক আদি ধ্বনি দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। যুৱকসকলৰ অভিযোগ, বিগত বানপানীৰ সময়ত হাবুডুবু খোৱা নেলী অঞ্চলৰ লোকক সাংসদগৰাকীয়ে কোনো ধৰণৰ খবৰ লোৱা নাছিল। আনকি সেই বিপদৰ সময়ত সাংসদগৰাকীয়ে বানপীড়িত ৰাইজক এষাৰো মাত দিয়া নাছিল। এনে পৰিপ্ৰেক্ষিতত ক্ষোভিত স্থানীয় যুৱকসকলে এই পৰিস্থিতিৰ সৃষ্টি কৰা বুলি কয়। আজি আমি নেলীৰ পৰা 13 নং নেলীখোলা সমষ্টিৰ পৰা আহিছোঁ। আমি মাইনৰিটি মানুহৰ তৰফৰ পৰা আহিছোঁ। আমি প্ৰদ্যুৎ বৰদলৈত ভোট দিছোঁ। যোৱাবাৰ জিকাইছোঁ। জিকোৱাৰ পিছত তেখেতে আমাক আহি কেনে বানপানীৰ সময়ত একো সহায় কৰা নাই। 4বাৰ বানপানী হৈছে। তেখেতক আমি ইমান মাতিছোঁ, তেখেতে অহা নাছিলে। সেইকাৰণে আমি এতিয়া ৰাইজে সিদ্ধান্ত লৈছোঁ যাতে এইবাৰ আমি প্ৰদ্যুৎ বৰদলৈক ভোট নিদিওঁ। আমি বেলেগ পাৰ্টি চুজ কৰি ল'ম আমাৰ ফালৰ পৰা। সেইটো পাৰ্টিকে আমি যোগদান কৰি তেখেতক জিকাম। সেইকাৰণে আমি ইয়াত ধাৰণা কাৰ্যসূচী কৰিছোঁ। কৰিছে কৰক, আমি সেইটোত আমি মাত মাতিবলৈ নাই। মেইন কথা হৈছে কি, আমি যেতিয়া বিপদত থাকোঁ, আমাৰ মানুহখিনি যেতিয়া বিপদত থাকে, যেতিয়া আমাৰ মানুহখিনি খাব নাপায়, যেতিয়া থাকিব নাপায়, মানুহ যাবলৈ জেগা নাই, থাকিবলৈ ঠাই নাই, সেইখিনি সময়ত তেখেতসকল নাহে কিয় ইয়াত? আজি ইলেকশ্যনৰ সময়ত এই ভোটকেইটা বিচাৰি দৌৰ মাৰি কিয় আহিছে? তেখেতসকলক আমি আগতে বহুতবাৰ আমি ইয়াত বিচাৰিছোঁ, কিন্তু আমি এবাৰো পোৱা নাই। সেইকাৰণে আমাৰ এই কাৰ্যসূচীটো আজি আৰম্ভ কৰা হৈছে। নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত এই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ লগে লগে কংগ্ৰেছৰ নিৰ্বাচনী সভাত উপস্থিত থকা কংগ্ৰেছৰ আন একাংশ সমৰ্থকে ৰাজপথলৈ ওলাই আহি পীযুষ হাজৰিকা মুৰ্দাবাদ ধ্বনি দিয়ে। এইলৈ দুই পক্ষৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাছত পৰিস্থিতি সামকতাত 13 নং নেলীখোলা সমষ্টিৰ কংগ্ৰেছৰ এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। সাংসদগৰাকীয়ে তিৱা নিৰ্বাচনক লৈ বিজেপিয়ে মৰিগাঁৱত গুণ্ডাৰাজ চলোৱা বুলি অভিযোগ কৰাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধেও সৰব হৈ পৰে। তিৱা অট'নমাছ কাউন্সিলৰ ইলেকশ্যন পাতিছে 17 ডিচেম্বৰত। এই মধ্য অসমত বিশেষকৈ মৰিগাঁও জিলাত গুণ্ডাৰাজ, সন্ত্ৰাসবাদ আৰু অফিচিয়েল টেৰৰিজিম চলিছে। ইয়াত প্ৰশাসন, পুলিচ এই পীযুষ হাজৰিকাই কণ্ট্ৰল কৰিছে। আৰু এই নেলীখোলাৰ নিচিনা এটা সমষ্টি, ইয়াত থকা যিবিলাক নিশকতীয়া, যিবিলাক দুৰ্বল, যিবিলাক সাধাৰণ ভোটাৰ আছে, তেওঁলোকক আৰম্ভ হৈ গৈছে। তেওঁলোকক ভয়, তেওঁলোকক বিভিন্ন ধৰণৰ ভাবুকি, বিভিন্ন ধৰণৰ প্ৰলোভন। আমাৰ এজন কংগ্ৰেছৰ মানুহক আপোনালোকে জানেই, বাবুল পাটৰ বুলি, তেওঁক এৰেষ্ট কৰিম বুলি কৈ পেলাই মিছা অভিযোগ সাজি পেলাই তেওঁক জেলত কৰিম বুলি তেওঁ ভয়তে বিজেপিত জইন কৰিলে। এইবিলাক বাৰু অলপ ধতুৱা মানুহ। তেওঁলোকে যেনেকৈ আমাৰ হিমন্ত শৰ্মাই জেলত যাব বুলি ভাবি পেলাই তেতিয়া বিজেপিত জইন কৰিলে। হিমন্ত শৰ্মাৰ চেলান নম্বৰ 1এও বিজেপিত জইন কৰিলে। কৰি পেলাই এইবিলাক এতিয়া গুণ্ডাগিৰি বেছি কৰিছে তেওঁলোকে। আমাৰ গোভাৰ যিগৰাকী প্ৰাৰ্থী পুলিচে কিডনেপ কৰিছে। আমি চেলেঞ্জ কৰিছোঁ, পুলিচে কোনো ষ্টেটমেণ্ট দিয়া নাই। এই মৰিগাঁও থানাৰ যিজন OC প্ৰদীপ বৰা, তেওঁ কিডনেপ কৰি পেলাই আমাৰ যিগৰাকী প্ৰাৰ্থিত্ব দিবলৈ গৈছিলে তেওঁৰ মনোনয়নৰ গোটেই কাগজ পত্ৰ কাঢ়ি লৈ গ'ল। এনেকুৱা ধৰণৰ ভয়, সন্ত্ৰাস, ভাবুকিৰ ৰাজত্ব চলিছে এই জাগিৰোডত আৰু মৰিগাঁও। সভাত তৃণমূলত কংগ্ৰেছৰ স্থিতি সবল বুলি দাবী কৰাৰ লগতে সাংসদগৰাকীয়ে আগন্তুক তিৱা স্বায়ত্ত পৰিষদখন কংগ্ৰেছে দখল কৰিব বুলি দাবী কৰে। আমি ডেফিনেটলি আমি ফাইট কৰিম। আমাৰ মানুহক চাওক আপুনি কেনেধৰণে উঠি আহিছে। আমিতো সদায় মনে মনে বহি নাথাকোঁ। এনেকুৱা গুণ্ডাগিৰি, সন্ত্ৰাসবাদ অসমত নহয়, এইবিলাক ক'ৰবাত বিহাৰ, UP ক'ৰবাত চলিব পাৰে। আমাৰ ইয়াত এইবিলাক চলিব নোৱাৰে আৰু আমি ফাইট কৰিম। তেওঁলোকে বুজি পোৱা নাই যে কংগ্ৰেছৰ কিমান শক্তি, আমাৰ তৃণমূলৰ কৰ্মীসকলৰ কিমান শক্তি। আমি ভাবিছোঁ আমি কংগ্ৰেছে গঠন কৰিম বুলি। এইবাৰ চাই থাকক, তেওঁলোকে মুখ ঠেকেচা খাবৰ সময় আহিছে এতিয়া। সভাত মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰ, প্ৰাক্তন মন্ত্ৰী বুবুল দাস, কংগ্ৰেছ নেতৃত্ব ইমদাদুল হুছেইন, ৰীনা পাটৰ আদি উপস্থিত থাকে।
উল্লেখযোগ্য যে এই নেলিখলা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জীৱন কোঁৱৰেও দলীয় নেতাকৰ্মীক লগত লৈ ব্যাপকভাৱে নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। পূৰ্বতে কংগ্ৰেছৰ দখলত থকা সমষ্টিটো এইবাৰ নিজৰ দখলত আনিবলৈ বিজেপিৰ নেতাকৰ্মীসকলে আপ্ৰাণ চেষ্টাৰে বাইক ৰেলী সভা সমিতি আদি অনুষ্ঠিত কৰিছে। মৰিগাঁৱৰ আহতগুৰিত ৩ শতাধিক ভেজাল ৰাসায়নিক সাৰৰ বস্তা জব্দ কৰে আৰক্ষীয়ে। ভেজাল ৰাসায়নিক সাৰৰ বিৰুদ্ধে চলোৱা অভিযানত ইয়াৰ লগত জড়িত ১৪জন লোকক গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে। মৰিগাঁও আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত ধৰমটোল আৰক্ষী থানাৰ অন্তৰ্গত আহতগুৰিৰ এটা গুদামৰ পৰা ৩০০ৰো অধিক বস্তা ভেজাল ৰাসায়নিক সাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইয়াৰ লগত জড়িত ১৪জন লোককো গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে ভেজাল ৰাসায়নিক সাৰ প্ৰস্তুত কৰা মূল অভিযুক্ত আয়ুব আলীয়ে দীৰ্ঘদিন ধৰি চলাই আহিছিল এই অনৈতিক কাৰ্য। সোমবাৰে আহতগুৰিৰ এটা গুদামৰ পৰা ভেজাল সাৰৰ বস্তাসমূহ দুলীয়াজানৰ PC চেম্বাৰলৈ নিব বিচৰাৰ সময়তে আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত জব্দ কৰা হয়। এই কাৰ্যৰ মূল অভিযুক্ত আয়ুব আলীয়ে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে জাগিৰোডৰ কাগজ কলৰ পেলনীয়া চূণজাতীয় পদাৰ্থৰ লগত কিছু পৰিমাণৰ ৰাসায়নিক সাৰ মিহলাই প্ৰস্তুত কৰি আহিছিল এই ভেজাল সাৰসমূহ। ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অভিযান অব্যাহত ৰাখিছে। আজিৰ পৰা প্ৰায় ২০-২৫ দিনমান আগৰ পৰা আমাৰ লগত এটা ইনফৰমেশ্যন আছিল যে ধৰমটোল থানাৰ অন্তৰ্গত আহতগুৰিৰ এটা গুদামত কিছুমান সাৰ মজুত কৰি ৰখা হৈছে আৰু এই সাৰসমূহ প্ৰস্তুত কৰা হয় জাগিৰোড কাগজ কলৰ পৰা নিৰ্গত যিবিলাক চূণজাতীয় বগা যিটো পদাৰ্থ, এই পদাৰ্থবিলাক আনি আৰু এবিধ ৰাসায়নিক বস্তু মিলাই ইউৰিয়া কিছু তাত মিলন ঘটায় আৰু মিলন ঘটাই পেলাই এইটো বস্তাত পেকেজিং কৰে আৰু পেকেজিং কৰি পেলাই সাৰ বুলি এইটো মাৰ্কেটত এৰি দিয়ে। গোটেই বস্তুটোৱে ভেজাল আৰু এই বস্তুটোৱে খেতি পথাৰৰ মাটিৰ যিটো উৰ্বৰা শক্তি, সেই উৰ্বৰা শক্তিটোক ধ্বংস কৰে। আজি এই গাড়ীখনত প্ৰায় ৩০০ৰো অধিক বেগ ভেজাল সাৰ আছিল আৰু এই সাৰসমূহ PC চেম্বাৰ দুলীয়াজানৰ নাহলীয়া নামৰ এখন ঠাইলৈ PC চেম্বাৰত তেওঁলোকে দিবলৈ গৈছিল। ই এটা সাৰৰ সংক্ৰান্তত এটা ডাঙৰ ৰেকেট যেন এটা অনুভৱ হয়। আমি তদন্ত অতি তীব্ৰতাৰে কৰিম আৰু এই তদন্তৰ কালত আমি গম পাম যে প্ৰকৃততে এইবোৰ বস্তু আৰু কলৈ যায়। ১৪জন মানুহক আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু এই ১৪জন মানুহ ট্ৰাকখনৰ সৈতে পোৱা গৈছে। ইয়াৰ মূল যিজন মানুহ, এই মূল মানুহজন হৈছে আয়ুব আলী। তেওঁৰ বয়স ৩০ বছৰ আৰু তেওঁৰ থানা জাগিৰোড। তেওঁক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আৰু এই সংগত এটা গোচৰ ৰুজু কৰি প্ৰয়োজনীয় আইনসংগত ব্যৱস্থা গ্ৰহণ কৰিম। সন্মুখত তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচন। ১৫ নং বিহুবাৰী পৰিষদীয় সমষ্টিত বিজেপিৰ ব্যতিক্ৰমী প্ৰচাৰ কাৰ্য। দলীয় প্ৰাৰ্থীক লগত লৈ ভোটাৰৰ ঘৰে ঘৰে প্ৰচাৰ সমৰ্থকৰ। সন্মুখত তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচন। অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনক লক্ষ্য কৰি ৰাজনৈতিক দল তথা দলীয় প্ৰাৰ্থী সমৰ্থকসকল বিৰামহীন ব্যস্ততাত নামি পৰিছে। এই আঘোণৰ ভৰপক সময়তো দহুবন কাটি কৰি তিৱা গাঁওসমূহত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে পুৰুষ, মহিলা, ডেকা বুঢ়া সকলো। এইদৰে এক ব্যতিক্ৰমী ৰূপত ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ সমৰ্থকসকলে। এই দৃশ্য ১৫ নং বিহুবৰী তিৱা পৰিষদীয় সমষ্টিৰ। তিৱা অধ্যুষিত এই বিহুবৰী সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী পীতাম্বৰ বৰদলৈৰ হৈ এইদৰে তিৱা কিংবা অন্যান্য জাতি জনগোষ্ঠীৰে পৰিবেষ্টিত গাঁওসমূহত বিজেপি চৰকাৰৰ কাম কাজৰ বিষয়ে অৱগত কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা কৰে দলীয় সমৰ্থকসকলে। তিৱা স্বায়ত্ত পৰিষদৰ বিগত কাৰ্যকালতো এই বিহুবৰী সমষ্টিটোৰ প্ৰতিনিধি আছিল পীতাম্বৰ বৰদলৈ। বিভিন্ন স্থানত সভা সমিতি অনুষ্ঠিত কৰিও প্ৰাৰ্থীজনৰ হৈ প্ৰচাৰ চলোৱা দেখা গৈছে। আজি মই ৰাইজৰ মাজত থাকি যোৱা
2015 বৰ্ষত যিটো নিৰ্বাচন হৈছিল মই অধিক সংখ্যক ভোট এই মাটিপৰ্বত গাঁৱৰ ৰাইজৰ পৰা পাইছিলোঁ আৰু সেইকাৰণে আজি মাটিপৰ্বত গাঁৱৰ মই যথেষ্ট অনুষ্ঠান প্ৰতিষ্ঠান বনাইছোঁ মঞ্চৰ পৰাই হওক মণিকূটৰ পৰাই হওক ৰাস্তাৰ পৰাই হওক মই প্ৰতিটো সময়তেই ৰাইজৰ সহযোগত মই কাম কাজবিলাক কৰি গৈ আছোঁ আৰু আপোনালোকে জানি সুখী হ'ব যে মই যেতিয়াৰ পৰা কাৰ্যকলাপ আৰম্ভ কৰিছোঁ যেতিয়াৰ পৰা পাইছোঁ মই মৃতকৰ ঘৰত প্ৰতি ঘৰতে আহি 1000 টকাকৈ হ'লেও বা কিবা এটা দান বৰঙণি দি হ'লেও নোৱাৰিলে মই তেখেতসকলক এষাৰ মাত লগাইছোঁ আৰু সেই হেতুকে আজি মোক মাটিপৰ্বত গাঁৱৰ ৰাইজেই হওক 15 নং বিহুৰ সমষ্টিৰ সকলো ৰাইজে মোক আদৰি লৈছে 2015 চনত যিটো নিৰ্বাচন হৈছিল সেই নিৰ্বাচনটোত আমাৰ এই বিহুৰ সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টি দলীয় কৰ্মকৰ্তা হিচাপে খুব নগণ্য আছিল কিন্তু আজি আপুনি দেখিলেই গম পায় যে আজি কাৰ্যকৰ্তা কিমান বাঢ়িছে যে আগত যদি 10জন আছিলে এতিয়া 100জনলৈ বৃদ্ধি পাইছে উল্লেখযোগ্য যে এই 15 নং বিহুবৰী সমষ্টিটোত এইবাৰ মুঠ 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপিৰ পীতাম্বৰ বৰদলৈৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ মহেশ্বৰ কোঁৱৰে অসম গণ পৰিষদ দলৰ হৈ প্ৰয়াত তিৱা নেতা অৰুণ মান্তাৰ পত্নী গৌৰী মান্তাই আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দুলুমোহন বিশ্বাসে প্ৰাৰ্থিত্ব আগবঢ়াইছে ভাৰতীয় জনতা পাৰ্টি হৈ আমাৰ যিসকল ভোটাৰ ৰাইজৰ সকলৰ মাজত আমাৰ যিবিলাক আঁচনি বা সেই হিতাধিকাৰীসকলে পাইছে নাপাইছে আৰু সেইসকলৰ লগত আমি যোগাযোগ ৰাখিছোঁ আৰু যোগসূত্ৰ ৰাখিছোঁ তেওঁলোক আমি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ যে আগন্তুক তিৱা স্বায়ত্তশাসিত পৰিষদৰ যি 17 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টি মনোনীত প্ৰাৰ্থী পীতাম্বৰ বৰদলৈক বিপুল ভোটত ভোটদান কৰি জয়যুক্ত কৰে যেন আমাৰ মন্ত্ৰী মহোদয় জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী তেখেতেও যিমানখিনি কাম কৰিছে সেই কথাখিনিকো আমি তেওঁলোকক অৱগত কৰিছোঁ আৰু তেওঁলোকক জনাইছোঁ আৰু ৰাইজে বিপুলভাৱে সহায় জনাইছে আৰু ভাৰতীয় জনতা পাৰ্টি হৈ তেওঁলোকে কষ্ট কৰিছে আৰু আজি আপোনালোকে দেখিছে স্বতঃস্ফূৰ্তভাৱে মহিলাসকলে ওলাই আহিছে আৰু ৰাইজৰ ঘৰে ঘৰে যিটো আমাৰ কাৰ্যসূচী প্ৰচাৰ কাৰ্যসূচী সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু আমাৰ আজি বিহুবৰী সমষ্টিত আমি দুটা পৰ্যায়ত ভাগ কৰিছোঁ পুৰুষসকলে এটা প্ৰায় 200-250 টিম এটা নিৰ্দিষ্ট এটা পইণ্টৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে ডোৰ টু ডোৰ কাৰ্যসূচী ঘৰে ঘৰে যোৱা আৰু আমিও মহিলা আইমাতৃসকলক লগত লৈ ভাৰতীয় জনতা পাৰ্টিৰ সেই প্ৰচাৰটো আমি আৰম্ভ কৰিছোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আমি প্ৰতি ৰাইজক ধন্যবাদ জনাইছোঁ এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি লাহৰীঘাটৰ বৰচলাত হেৰোইন সহ 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ধৃত সৰবৰাহকাৰী দুটা হৈছে লাহৰীঘাট থানাৰ বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰীৰ হাৰুন ৰছিদ আৰু ৰিয়াজউদ্দিন সোমবাৰে নিশা বৰচলাৰ আৰক্ষীয়ে অভিযান চলাই হেৰোইন সহ 2কে অঞ্চলটোৰ পৰা গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী দুটাৰ পৰা হেৰোইন ভৰ্তি 27টা কণ্টেইনাৰ এটা মোবাইল আৰু কিছু নগদ ধন আৰক্ষীয়ে উদ্ধাৰ কৰে সদ্য পদত্যাগী আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক শুকুৰবাৰে বিদায় সম্বৰ্ধনা জনাই মৰিগাঁও জিলা আৰু জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাই এই উপলক্ষে জাগীৰোডত আয়োজন কৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানত আছুৰ লগতে আন দল সংগঠনেও সম্বৰ্ধনা জনায় লুৰিণজ্যোতি গগৈক ভৱিষ্যত পৰিকল্পনা আগন্তুক দিনত অসমৰ ৰাইজক অৱগত কৰিব যদিও জাতিটোৰ সংকটৰ সময়ত জাতিটোৰ পথ প্ৰদৰ্শক হিচাপে আগুৱাই নিয়াৰ কথা ব্যক্ত কৰে প্ৰাক্তন আছু নেতাগৰাকীয়ে ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে মই ৰাজহুৱাকৈ সমগ্ৰ অসমৰ ৰাইজক মই জনাম যে কেনেকুৱা এটা দায়িত্বৰে আগবাঢ়িব খুজিছোঁ কিন্তু কিছু আভাস অসমৰ জনতাক ইতিমধ্যে দিছোঁ জাতীয় সংকটৰ সময়ত জাতিটোক এটা বাট যাতে দেখুৱাব পাৰোঁ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম সমাজত ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰাম আৰু এই সমগ্ৰ সংগ্ৰামখনত এগৰাকী যোদ্ধা হিচাপে
যাতে আগবাঢ়ি যাব পাৰোঁ। এগৰাকী আপোচবিহীন অসমৰ জাতীয় জীৱনৰ স্বাভিমানী সত্তাৰ আদৰ্শৰে পৰিপুষ্ট এগৰাকী যোদ্ধা হৈ অসম মাতৃৰ সেৱা যাতে মই আগবঢ়াব পাৰোঁ, সেই অংগীকাৰ আৰু সংকল্প লৈ আগবাঢ়িব খুজিছোঁ। লুৰিণজ্যোতিয়ে সাংবাদিকৰ আগত কয় যে জাতিটোৰ হকে কাম কৰিবলৈ যাওঁতে সন্মুখত কঠিন প্ৰত্যাহ্বান আছে। ইয়াৰ মাজতে অনাগত দিনত কাম কঠিন হ'লেও অসম্ভৱ নহয় বুলি কয়। সেই পথ নিশ্চয়কৈ বৰ সহজ নহয়, বৰ এটা মসৃণ পথ নহয়, কণ্টকময় পংকিল এটা পথ, অনিশ্চয়তা প্ৰতি মুহূৰ্তত আছে। কিন্তু তথাপিও আমি এটা কথা দৃঢ়তাৰে বিশ্বাস কৰোঁ, যুঁজ যিমানেই কঠিন নহওক, যিমান ভয়াৱহ প্ৰত্যাহ্বান নাথাকক, কিন্তু যুঁজখন জিকাটো অসম্ভৱো নহয়। ছাত্ৰ সন্থাৰ সত্তাটোত জন্মগ্ৰহণ কৰা যিসমূহ যোদ্ধা আছে, সৈনিক আছে, সকলোৱে বা অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে আমি একত্ৰিতভাৱে সন্মিলিতভাৱে এই সংগ্ৰামত আমি আগবাঢ়িব লাগিব। ইফালে পীযুষ হাজৰিকাক জাগিৰোডত পৰাজিত কৰি দেখুৱাওক বুলি মন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য সন্দৰ্ভত লুৰিণজ্যোতিয়ে মন্ত্ৰীগৰাকীক কটাক্ষ কৰি কয় যে যিসকলে গণতন্ত্ৰক বিশ্বাস নকৰে তেওঁলোকৰ মুখতহে এনেবোৰ কথাই শোভা পায়। যিসকল মানুহে গণতন্ত্ৰত বিশ্বাস নকৰে, যিসকল মানুহ অতি অহংকাৰী, তেখেতসকলৰ মুখতহে এনেকুৱা ধৰণৰ কথাবোৰ আহে। ভৱিষ্যত কি হ'ব নিৰ্ণয় কৰিব জনতাই। মৰিগাঁৱৰ জনতাই ঠিক কৰিব অসমৰ ৰাজনৈতিক সামাজিক ভৱিষ্যত কি হ'ব। জাগিৰোডৰ জনতাই ঠিক কৰিব জাগিৰোডৰ সামাজিক ৰাজনৈতিক ভৱিষ্যত কি হ'ব। গতিকে জনতাৰ শক্তিত যিসকলে বিশ্বাস নকৰে, যিসকল অতি অহংকাৰী, অগণতান্ত্ৰিক মানসিকতাৰ অধিকাৰী, তেওঁলোকেহে এনেকুৱা ধৰণৰ কথা কয়। সম্বৰ্ধনা অনুষ্ঠানত মৰিগাঁও জিলা আছুৰ সভাপতি হিমাংশু মহন্ত, সাধাৰণ সম্পাদক দীপুল কুমাৰ নাথ, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক অতনু কুমাৰ শৰ্মা, জাগিৰোডৰ জ্যেষ্ঠ নাগৰিক জিতেন ডেকাকে ধৰি অন্যান্য দল সংগঠনৰ নেতৃত্ব তথা শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰাৰ সমান্তৰালকৈ এই নিৰ্বাচনক কেন্দ্ৰ কৰি একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়েও নিজ নিজ কাৰ্যসূচীলৈ আগবঢ়া দেখা গৈছে। এই ক্ষেত্ৰত জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত 12 নং নখোলা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰতন বৰদলৈয়ে সমৰ্থকক লগত লৈ সমষ্টিৰ ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা কৰে। এই লৈ প্ৰাৰ্থীগৰাকীয়ে নখোলা সমষ্টিত ঠায়ে ঠায়ে সভাও অনুষ্ঠিত কৰিছে। নিৰ্বাচনত জয়ী হোৱাৰ বাবে তেওঁৰ কৰ্মসূচী কি হ'ব সেয়াও ক'লে প্ৰাৰ্থী ৰতন বৰদলৈয়ে। মই যিসকল জাতি জনগোষ্ঠী আমাৰ তিৱা স্বায়ত্ত শাসিত এলেকাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে, গতিকে তেখেতসকলৰ যিসকল অভাৱ অভিযোগ তথা তেখেতসকলৰ যিটো পাবলগীয়া মৰ্যাদা, এই সকলোবোৰকে মই সমানে প্ৰদান কৰিম বুলি মই প্ৰতিশ্ৰুতি লৈ মই আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছোঁ। সকলোবোৰ সমস্যা সকলো জাতি জনগোষ্ঠীৰ বাবে মই সমানে অধিকাৰ দি, সমানে মৰ্যাদা দি, সমানে কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। না, কংগ্ৰেছ আৰু নিৰ্দলীয়টো বহুতখিনি তেওঁলোকে আজি স্বায়ত্ত পৰিষদ গঠন হোৱাৰ পিছতে কংগ্ৰেছে বা বিজেপিয়ে বহুখিনি তেওঁলোকে ইয়াত জিকি গ'ল। জিকি যোৱাৰ পিছত তেওঁলোকে কিমান উন্নয়নমূলক কাম কৰিছে, কিমান জাতি গঠনৰ কাম কৰিছে, কিমান তেওঁলোকে চুক্তিত লিখা মানে যিখিনি কাৰ্যকৰী কৰিছে আঁচনিবিলাক, সেইটো আপোনালোকে ভালকৈ জানে। প্ৰতিশ্ৰুতি দিয়াৰ পিছতে আমি একো দেখা নাই ইমানকেইদিন। গতিকে আমি এজন নিৰ্দলীয় প্ৰাৰ্থী আমি মনোনীত কৰিছোঁ ৰাইজে। বৃহস্পতিবাৰে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। আন্তঃৰাষ্ট্ৰীয় দিৱস উপলক্ষে নাজিৰাখাট প্ৰাথমিক বিদ্যালয়ত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত শিশুসকলক স্কুলতে প্ৰস্তুত কৰা আহাৰ বিতৰণ কৰাৰ লগতে পাৰদৰ্শিতা দেখুৱাব পৰা বিশেষভাৱে সক্ষম শিশুক সম্বৰ্ধনা জনোৱা হয়।
উক্ত অনুষ্ঠানত কামৰূপ মহানগৰ জিলা প্ৰাথমিক বিষয়া বুলি গগৈ ভূঞাসহ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কণ কণ শিশু আৰু অভিভাৱকসকল উপস্থিত থাকে। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে সমূহ স্তৰৰ ব্যক্তি যিসকল দিব্যাংগ তেওঁলোকক আমি সম অধিকাৰ শিক্ষা আৰু সকলোখিনি অধিকাৰেৰে তেওঁলোক যাতে সমভাৱে জীয়াই থাকে, তেওঁলোকে আমাৰ সমাজৰ অংগ হিচাপে তেওঁলোকো যাতে নিজৰ অধিকাৰেৰে জীয়াই থাকিব পাৰে, মই সেইটো বিচাৰোঁ। আৰু সকলোৱে সমভাৱে আমি তেওঁলোকক আঁকোৱালি লোৱাটো মই বহুত বিচাৰোঁ। জাগিৰোড ক্ৰীড়া সন্থাৰ উদ্যোগত সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা ললিত চন্দ্ৰ ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলত বাংঠাইগাঁও টাইগাৰ ক্লাব জয়ী হয়। 1-0 গলত টাইগাৰ ক্লাবে দহালি মকৰিয়াল লাচিত সংঘক পৰাভূত কৰে। আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাখনত মুঠ 8টা দলে অংশগ্ৰহণ কৰিছিল। খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিজয়ী আৰু বিজিত দুয়োটা দলকে ট্ৰফি প্ৰদান কৰা হয়। জাগিৰোড ক্ৰীড়া সন্থাৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থকা খেলখনত অসম ফুটবল সন্থাৰ বিষয়ববীয়াও উপস্থিত থাকে। জাগিৰোড মহাবিদ্যালয়ত বিজ্ঞানাগাৰৰ এটা উন্নত মানদণ্ডৰ গৱেষণাগাৰ শুকুৰবাৰে মহাবিদ্যালয় প্ৰাংগণত উন্মোচন কৰা হয়। এই গৱেষণাগাৰটো উন্মোচন কৰে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ সঞ্চালক ডক্টৰ দীপক মজুমদাৰে। এই অনুষ্ঠানত সঞ্চালক ডক্টৰ মজুমদাৰৰ লগতে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগাদী উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত নিৰ্মাণ কৰা হৈছে এই গৱেষণাগাৰটো। জাগিৰোড মহাবিদ্যালয়ত আজি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্তৰ্গত আমাৰ যিটো অনুদান আমাক দিয়া হয় 2 কোটি টকা, তাৰ 1 কোটি টকাৰ ইতিমধ্যে আমাক প্ৰথম ইনষ্টলমেণ্ট দিছিলে। এই 1 কোটিৰ আণ্ডাৰত আমাৰ ইতিমধ্যে এটা নতুন বিল্ডিং কনষ্ট্ৰাকশ্যন হৈ আছে আৰু আনুষংগিক কিছুমান ডেভেলপমেণ্ট হৈছে। তাৰ এটা আছিলে যে আমাৰ DBT লাইব্ৰেৰী লেবৰেটৰী ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ষ্টাৰ স্কিমৰ আণ্ডাৰত আমি কিছু ইনষ্ট্ৰুমেণ্ট পাৰ্চেছ কৰি আনিছোঁ। সেই ইনষ্ট্ৰুমেণ্টবোৰ থ'বৰ কাৰণে আমাৰ এটা DBT লেবৰেটৰী লগা হৈছে, যিটো ছায়েন্স ষ্টুডেণ্টৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছে। আৰু সেইটো লেবৰেটৰী আজি উন্মোচন কৰিবলৈ আমাৰ সন্মানীয় সঞ্চালক মহোদয় আহি পেলালে। ডক্টৰ দীপক মজুমদাৰ ছাৰ, তেখেত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ সঞ্চালক, লগতে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব, তেখেতে আহি আজি সেই বিল্ডিংটো আমাক ইনাগৰেট কৰিলে। আৰু আমাৰ সকলো সহকৰ্মী তথা মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই আমাৰ এই অনুষ্ঠানত হৈ যোৱাৰ কাৰণে সকলোৱে হৈ যোৱাৰ কাৰণে আনন্দ প্ৰকাশ কৰিছোঁ। আমি আশা কৰিছোঁ জাগিৰোড অঞ্চলৰ এই শিক্ষানুষ্ঠানখনৰ উন্নতিয়ে আমাৰ জাগিৰোড অঞ্চলৰ উন্নতি বুজাব, আৰু মই আশা কৰিম সকলোৱে আমাক মহাবিদ্যালয়খন আগবঢ়াই যাতে সহযোগ কৰিব। শনিবাৰে পালন কৰা হয় বিশ্ব ভূমি সংৰক্ষণ দিৱস। ভাৰতীয় ষ্টেট বেংকৰ সোণাপুৰ শাখাই শনিবাৰে পালন কৰে বিশ্ব ভূমি সংৰক্ষণ দিৱস। ভূমি সংৰক্ষণ দিৱসৰ লগত সংগতি ৰাখি ভূমি সংৰক্ষণ তথা ভূমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এক সজাগতা সভা অনুষ্ঠিত হয়। তাৰোপৰি কৃষি ঋণ সন্দৰ্ভত কৃষকসকলৰ লগত মত বিনিময় কৰে। উক্ত অনুষ্ঠানতে কেইগৰাকীমান কৃষকক সম্বৰ্ধনাও জনোৱা হয়। অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংকৰ ৰিজিয়নেল মেনেজাৰ সুৰভি ভট্টাচাৰ্য, বিশিষ্ট কৃষক সমীৰ বৰদলৈ, সোণাপুৰ শাখাৰ শাখা প্ৰবন্ধক সমন্বিতে বহুসংখ্যক লোক উপস্থিত থাকে। আজি আমি ইয়াত সোণাপুৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো ব্ৰাঞ্চ আছে, তাত আমি আজি বিশ্ব যিটো ৱৰ্ল্ড ছইল ডে'টো ইয়াত পতা হৈছে। আৰু লগতে যিসকল কৃষক ৰাইজ ইয়াত আহিছে তেওঁলোকক
ইয়াত বেংকৰ পৰা কেনেকৈ তেওঁলোকে সহায় কৰিব পাৰে, বেংকৰ লগত তেওঁলোক কেনেকৈ জড়িত হ'ব পাৰে, এটা ধুনীয়া ৰিলেশ্যনশ্বিপ বনাব পাৰে, তাৰ বিষয়ে এটা সজাগতা শিবিৰ পতা হৈছে। আৰু লগতে আমি ইয়াত মাটি যিহেতু কৃষকৰ মূলধন আৰু মাটি অবিহনে আমি খেতি কৰিব নোৱাৰোঁ, তো মাটিটো কেনেকৈ আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে ভালকৈ ৰাখিব পাৰোঁ তাৰ বিষয়ে অকণমান এটা আলোচনা কৰিছোঁ, য'ত পচন সাৰ কেনেকৈ বনাব পাৰোঁ বা লিকুইড কম্প'ষ্ট এইখিনি বনাই পেলাই আমি কেনেকৈ মাটিটো ভাল গঠন কৰি ৰাখোঁ সেইখিনিৰ ওপৰত আমি এটা ষ্টেট বেংক অফ ইণ্ডিয়া সোণাপুৰ ব্ৰাঞ্চত আৰু ষ্টেট বেংকৰ এটা ধুনীয়া পদক্ষেপ। আজি 5 ডিচেম্বৰ বিশ্ব ভূমি সংৰক্ষণ দিৱস। এই উপলক্ষে আমাৰ ভাৰতীয় ষ্টেট বেংকৰ সোণাপুৰ শাখাই এটি অনুষ্ঠানৰ আয়োজন কৰিছে কৃষক বন্ধু বান্ধৱী ভাই ভনীসকলক লৈ, কাৰণ কৃষিয়ে হৈছে কৃষিজীৱী সমাজ। আমাৰ ভাৰতৰ অৰ্থনীতি কৃষিৰ ওপৰত কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছে। গতিকে তেখেতসকলৰ জ্ঞান বৰ্ধনৰ অৰ্থে তেখেতসকলে বেংকৰ পৰা কি সাহায্য পাব পাৰে সেই বিষয়ে জনোৱাৰ অৰ্থে তেওঁলোকে বেংকৰ ঋণবিলাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰে, কেনেকৈ পৰিশোধ কৰিব পাৰে তাৰ বিষয়ে জনোৱাৰ কাৰণে আমি ভাই ভনীসকলক মাতি আনিছোঁ। ধৰমটোল আঞ্চলিক ক্ৰিকেট ক্লাবৰ সৌজন্যত আৰু উত্তৰ ধৰমটোল আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত মঙলবাৰে ধৰমটোল হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় এখন ক্ৰিকেট প্ৰতিযোগিতা। শিশুৰাম হাজৰিকা সৌৰণী এই ক্ৰিকেট প্ৰতিযোগিতাত জিলাখনৰ 16টা ক্ৰিকেট দলে অংশগ্ৰহণ কৰে। মঙলবাৰে অনুষ্ঠিত উদ্বোধনী ক্ৰিকেট প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ভোৰবন্ধা ক্ৰিকেট ক্লাব আৰু ভলুকাগুৰি ক্ৰিকেট ক্লাবে। মঙলবাৰে খেলখন উদ্বোধন কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডক্টৰ নন্দ সিং বৰকলাই। উদ্বোধনী এই খেলখনত ভোৰবন্ধা ক্ৰিকেট ক্লাবে 8 উইকেটত বিজয় সাব্যস্ত হয়। শিশুৰাম হাজৰিকা সৌৰণী এই ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত বিজয়ী প্ৰতিযোগী দলটোক বঁটাসহ 25,000 টকা আৰু বিজিত দলক বঁটাসহ 15,000 টকা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। আমাৰ এই স্বৰ্গীয় শিশুৰাম হাজৰিকা সৌৰণী আজি ক্ৰিকেট খেল প্ৰতিযোগিতাখন ধৰমটোল আঞ্চলিক ক্ৰিকেট ক্লাব আৰু উত্তৰ ধৰমটোল আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে। এই খেলখনত 16টা টীমে অংশগ্ৰহণ কৰিছে। আজি আমাৰ ভোৰবান্ধা আৰু ভলুকাগুৰিৰ মাজত অনুষ্ঠিত হৈছে আৰু আমাৰ খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে আমি 25,000 টকা আৰু এটা ট্ৰফি আৰু ছেকেণ্ড পুৰস্কাৰটো আমি 15,000 টকা আৰু এটা ট্ৰফি আৰু ইয়াতে মেন অফ দ্য মেচ, মেন অফ দ্য চিৰিজ থাকিব। আজি আমাৰ আৰক্ষী অধীক্ষক ডক্টৰ নন্দ সিং বৰকলাদেৱে খেলখন শুভ উদ্বোধন কৰিছে আৰু তেখেতে আনুষ্ঠানিকভাৱে আজি এটা ঘোষণা কৰিছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতে ফাইনেল খেলত যিজনে মেন অফ দ্য চিৰিজ পাব তেখেতৰ ব্যক্তিগতভাৱে 10,000 টকা মাননি প্ৰদান কৰিব। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰি লৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।